Hello guys, welcome to my YouTube channel Kamala Azmi vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা মাছৰ ৰেচিপি আপোনালোকৰ মাজত লৈ আহিছো সাকসু আজি মাছ মই কেনেদৰে আৰু কি পদ্ধতিত বনাম সকলোৱে বাৰু মাছ বনায় মই আজি এটা নতুন পদ্ধতিত বনাম চাই থাকক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ Hey guys, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাছৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে 6 পিস মাছ লৈ লৈছো এয়া লোকেল মাছ হয় ঘৰৰ খালৰ মাছ আজি মাছ বনাম কিৰে হইতে এয়া লৈ লৈছো মই দুটা আলু লৈছো এটা পিয়াজ লৈছো ধনিয়াৰ পাত লৈছো দুমুঠি দুটা বিলাহী লৈছো আৰু এটা ফুলকবি লৈছো আজি মাছ বনাম ফুলকবি বিলাহী আৰু আলুৰে হইতে চাই দেখিব ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ দেৰি নকৰি ভিডিওটোৰ মাজলৈ লৈ যাও আপোনালোকক এখিনি এতিয়া মই ভালদৰে কাটি লম অলৰেডি কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছো তেল 200 গ্ৰাম মান দি দিছো ইয়া পিয়াজখিনি ইয়াতে দি দিলো পিয়াজখিনি অলপ ৰং চিনোৱা কৰি লম ইয়াতে এতিয়া নিমখ দিম 2 চামুচ হালধি গুড়ি দিছো 1 চামুচ জলকীয়া গুড়ি দিছো 1 চামুচ আৰু দিছো ধনিয়াৰ গুড়ি 1 চামুচ এইখিনি অলপ লৰাই লম তাৰ পিছত দিকে মাছখিনি মাছখিনি ভালৰ পৰা তলপৰ কৰি লৰাই দিম এইখিনি মাছ মই এতিয়া মই কম জুইত বহুৱাই দি থৈ দিম ইয়া সাকসু জুইটো জিৰ' ফ্লেমত দি ল'ম দি কেইমিনিটমান সময় মই এনেদৰে মাছখিনি ভাজি ল'ম মাছখিনি মই এনেদৰে কেইমিনিটমান সময় ভাজিলো কম জুইত সাকসু দৌ পিঠিয়ে মাছৰ ৰং চুমুৱা আছে ইয়াতে এতিয়া মই পানী দি দিম এবাতি ইয়া মাছখিনি মই উতলিবলৈ দিলো ইয়া মাছখিনি মোৰ উতলিব ধৰিছে মাছখিনি উতলিব ধৰোতে মই এনেদৰে কাঁহীত কাঢ়ি থৈ দিলো নতুবা মাছখিনি ভাঙিব পাৰে গোটেইখিনি মাছ ইয়াতে কাঢ়ি থলো ইয়া দেখিছেনে গোটেইখিনি মাছ ইয়াতে কাঢ়ি থৈ দিছো ইয়াতে আকৌ এতিয়া মই ফুলকবি আৰু আলুখিনি প্ৰথমতে বহুৱাই দিম গোটেইখিনি এনেদৰে ইয়াত বহুৱাই দিলোঁ
এতিয়া এনেদৰে তল ওপৰ কৰি এফালৰ পৰা লৰাই দিলোঁ। ইয়াৰ ঢাকনিখন ইয়াতে মাৰি থৈ দিলোঁ সিজিবলৈ। ইয়াৰ ঢাকনিখন মই গুচাই দি দিলোঁ। দেখিছেনে পানীখিনি নাইকিয়া হয়। এতিয়া ইয়াত মই এনেদৰে পানী উতলিবলৈ দি দিছিলোঁ। ইয়াতে পানীখিনি দি দিলোঁ। সদায় আঞ্জাত আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। কিয় জানেনে? তেতিয়া আঞ্জাখন শলকান হয়, ইফালে সেমেকিও নাযায়। পুনৰ এনেদৰে ঢাকনিখন মাৰি থৈ দিলোঁ। মই বিলাহীকেইটা এইখিনিতে উতলিব ধৰোঁতে এনেদৰে দি দিলোঁ। যিহেতু বিলাহী সিজাওঁতে বেছি টাইম নালাগে, সেইকাৰণে এইখিনিতে দি দিলোঁ। বিলাহীখিনিও একেলগে ইয়াত উতলিবলৈ ধৰিছে। ইয়াতে মই মাছখিনি ইয়াতে দি দিলোঁ। এয়া মাছখিনিৰে সৈতে আৰু মই 10 মিনিট এনেদৰে উতলিবলৈ দিম। যিহেতু আলু আৰু কবিখিনি ইতিমধ্যে সিজিয়ে গৈছে, এতিয়া মই 10 মিনিট সময় উতলিবলৈ দিম। A few moments later. ইয়াতে এতিয়া ধনিয়াৰ পাতকেইটা দি দিলোঁ। আপোনালোকেও এবাৰ এনেদৰে ট্ৰাই কৰিবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।